আপোনাৰ প্ৰথমতে খুব ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন বুলি কয়, খুব পেচাব কৰা লাগি থাকিব বাৰে বাৰে। আৰু এইটো কিয় হয়, কাৰণ যেতিয়া আমাৰ চুগাৰ খুব বহুত বাঢ়ি যাব ব্লাডত, তেতিয়া কিডনীয়ে কি কৰিব চাব, তাক ইলিমিনেট কৰিব চাব, ওলাই দিবৰ কাৰণে চেষ্টা কৰিব। চ' সেইটো পেচাবৰ লগত তাক ওলাই দিবৰ কাৰণে চেষ্টা কৰে, সেইকাৰণে খুব পেচাব কৰা লাগি থাকে। আৰু যেতিয়া খুব পেচাব কৰা লাগি থাকিব, খুব পানীবিলাক বাহিৰ ওলাই যাই থাকিব, তেতিয়া পানী শৰীৰত কমি যাব, আৰু সেইকাৰণে থ্ৰাছ চেণ্টাৰ এক্টিভেট হৈ যায়। আৰু তাৰ কাৰণে আকৌ আমাৰ পিয়াহো বেছিকৈ লাগে। চ' সেইকাৰণে আমাৰ প্ৰথম কি লাগিব, খুব পেচাব কৰা লাগিব, ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন বুলি কয়। তাৰপিছত আপোনাৰ এক্সেচিভ থ্ৰাষ্ট, আপোনাৰ খুব পিয়াহ লাগি থাকিব। আৰু আপোনাৰ কমপ্লিকেশ্যন লাহে লাহে যেতিয়া লং টাৰ্ম হৈ যাব, তেতিয়া আপোনাৰ কমপ্লিকেশ্যন চকুত আহি যাব, আপুনি ভালদৰে দেখা নোপোৱা হ'ব। তাৰপিছত আপোনাৰ যদি কিবা কাট হয়, যদি ক'ৰবাত কাট হয়, তেতিয়া সেইটো উণ্ড হিলিং বুলি কয়। উণ্ড হিলিং প্ৰচেছটো আপোনাৰ দেৰি হৈ যাব, মানে পটককৈ ভাল নহয়, তাত বহুত টাইম লাগিব। তাৰপিছতহে আপোনাৰ মানে সেই ইনফেকশ্যন, সেই উণ্ডটো